তৃতীয় দিনাও সিআইডি কাৰ্যালয়ত উপস্থিত হল হাজিৰ হল শেখৰ জ্যোতি গোস্বামী শেখৰে কৈছে মই যিমান জানো সকলো কথা সিআইডি আগত কম মুঠতে দাদাই ন্যায় পাবই লাগিব মই যে বিচাৰো যে জুবিনদাৰ ঘৰত গৈ জুবিনদাৰ পৰিয়ালৰ ওচৰলৈ যাও যিমান কথা জানো মই সকলো কম এটা এটা কথা কম অসমবাসী কেতিয়াও নাজানা নুশুনা সিংগাপুৰৰ বহু কাহিনী মই কৈ যাম যি খুধে মোক সকলো সঁচা কথা কম কেৱল দাদাই ন্যায় পাব লাগিব এই মুহূৰ্তলৈ অহাৰ চেষ্টা কৰিছো সবিশেষ তথ্য শেখৰ জ্যোতি গোস্বামীৰ বিস্ফোৰক মন্তব্য তৃতীয় দিনাও সিআইডি কাৰ্যালয়ত হাজিৰ হল শেখৰ জ্যোতি গোস্বামী সিআইডিক জনালে কোনেও নজনা কথা শেখৰ জ্যোতি গোস্বামীয়ে পোহৰলৈ আহিছে বহু কথা হয়তো শীঘ্ৰে ফাদিল হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য সিদ্ধাৰ্থ শৰ্মা ক'ত আছে মই গম নাপাওঁ এই কথা উল্লেখ কৰিছে শেখৰে হোৱাটছএপত মেছেজ সন্দৰ্ভতো সিআইডিৰ প্ৰশ্নৰ সন্মুখীন হৈছে শেখৰ ঋতুৰ পিছত সিটো বিস্ফোৰক মন্তব্য কৰিছে শেখৰে মোৰ ফোন সকলো নথি আৰক্ষীয়ে জব্দ কৰি থৈছে হয়তো শেখৰৰ তাত যদি ফোনটো থাকিল হয় তেন্তে হয়তো শেখৰে জানিল হয় সকলো কথা যি জানো সকলো মই কৈ আছো বুলি উল্লেখ কৰিছে শেখৰে যিমানবোৰ কথা জানে সকলো কৈছে আৰু সকলো কৈ যাব মই এবাৰ মাত্ৰ জুবিন গাৰ্গৰ পৰিয়ালৰ ওচৰলৈ যাব বিচাৰো জুবিন গাৰ্গৰ পৰিয়ালৰ সৈতে কথা পাতিব বিচাৰো মই এবাৰ জুবিন দাই ন্যায় পাবই লাগিব জুবিন দাই ন্যায় নোপোৱা পৰ্যন্ত মই কিন্তু ক্ষান্ত নাথাকো জুবিন দাই ন্যায় পাবই লাগিব মই যি কৰিব লাগে মই তাকেই কৰিম জলৈ মোক মাতে মই তালৈকে যাম জলৈ মোক লৈ যায় মই সেই স্থানলৈকে যাম কেৱল জুবিন দাই ন্যায় পাব লাগে মন্তব্য কৰিছে শেখৰ জ্যোতি গোস্বামীয়ে অসমৰ ৰাইজে নজনা বহু কথা হয়তো শীঘ্ৰে পোহৰলৈ আহিব হয়তো দুই এদিনতে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য ফাদিল হ'বলৈ গৈ আছে আজি তৃতীয় দিনা শেখৰ জ্যোতি গোস্বামী কেনেদৰে দেখিবলৈ পোৱা গৈছে সিআইডি কাৰ্যালয়ত গৈ উপস্থিত হৈছে হাজিৰ হৈছে শেখৰ শেখৰ দেখিবলৈ পাইছে সিআইডি কাৰ্যালয়ত হাজিৰ হৈছে শেখৰে কৈছে দাদাই ন্যায় পাবই লাগিব দাদাৰ পৰিয়ালৰ সৈতে মই যোগাযোগ কৰিব বিচাৰো দাদাৰ পৰিয়াললৈ মই এবাৰ যাব বিচাৰো গৰিমা বৌৰ সৈতে মই কথা পাতিব বিচাৰো মই যি জানো সকলো মই সিআইডিৰ সন্মুখত কৈ গৈছো মই যি জানো সকলো কমেই মই মোক কোনেও ৰুধিব নোৱাৰে মোৰ কণ্ঠ কেতিয়াও কৰিব নোৱাৰে মই কৈয়ে যাম মই কমেই দাদাই ন্যায় মুঠতে পাবই লাগিব দাদাৰ বহু কথা মই কৈ যাম এই কথা উল্লেখ কৰিছে শেখৰ আৰু এয়া দেখিবলৈ পোৱা গৈছে শেখৰ গোস্বামী সিআইডি কাৰ্যালয়ত হাজিৰ হৈছে সিআইডিক জনাইছে কোনেও কেতিয়াও নজনা কথা অসমবাসীয়ে সিংগাপুৰৰ বহু নজনা ৰহস্য ইতিমধ্যে ফাদিল হ'বলৈ গৈ আছে শীঘ্ৰে অসমৰ ৰাইজে কেতিয়াও নুশুনা সিংগাপুৰৰ কথা সিআইডিৰ সন্মুখত কোৱাৰ কথা উল্লেখ কৰিছে শেখৰে কৈছে দাদাই ন্যায় পাবই লাগিব অসমবাসীয়েও জানিব দাদাই ন্যায় পাব তৃতীয় দিনা সিআইডি কাৰ্যালয়ত হাজিৰ হৈছে শেখৰ জ্যোতি গোস্বামী হাজিৰ হোৱা দেখিবলৈ পোৱা গৈছে মই যি জানো মই সকলো কৈ গৈছো মই কমেই আৰু শীঘ্ৰে হয়তো জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য ফাদিল হ'বলৈ গৈ আছে অসমবাসীয়ে শীঘ্ৰে ডাঙৰ খবৰ পাবলৈ গৈ আছে শীঘ্ৰে ৰহস্য ফাদিল হ'বলৈ গৈ আছে তৃতীয় দিনা সিআইডি কাৰ্যালয়ত দেখিবলৈ পোৱা গৈছে শেখৰে ইটোৰ পিছত সিটো বিস্ফোৰক মন্তব্য কৰিছে শেখৰে কৈছে দাদাই ন্যায় পাবই লাগিব দাদাৰ কাৰণে মই যি কৰিব লাগে সকলো কৰিম কেৱল দাদাই ন্যায় পাবই লাগিব দাদাৰ পৰিয়াললৈ মই যাব বিচাৰিছো পৰিয়ালৰ লগত মই কথা পাতিব বিচাৰিছো দাদাৰ কাৰণে মোক জলৈকৈ মাতে মই তালৈকে যাম আৰু শেখৰক সোধা গৈছে যে সিদ্ধাৰ্থ শৰ্মাৰ মোবাইলটো ক'ত আছে সিদ্ধাৰ্থ শৰ্মা ক'ত আছে এতিয়া সিদ্ধাৰ্থলৈ বহুলোকে কৈছে যে সিদ্ধাৰ্থলৈ মেছেজ কৰিলে মেছেজ সোমাই কিন্তু সিদ্ধাৰ্থই মেছেজ চিনো কৰে কিন্তু ৰিপ্লাই নকৰে এনেধৰণৰ অভিযোগ উত্থাপন কৰিছে বহুলোকে সেই সন্দৰ্ভত শেখৰে কৈছে যে মোৰ হাতত যেহেতু মোৰ মোবাইলটো নাই মোৰ মোবাইলটো ইতিমধ্যে সিআইডিৰ কাৰ্যালয়ত আছে গতিকে মই সবিশেষ নাজানো কিন্তু মই সকলো কম মই যি জানো সিংগাপুৰৰ বহু ৰহস্য আছে সিংগাপুৰৰ ঘটনাৰ জুবিন গাৰ্গৰ ঘটনাৰ বহু ৰহস্য হয়তো শীঘ্ৰে ফাদিল হ'বলৈ গৈ আছে শেখৰ জ্যোতি গোস্বামীয়ে এই কথা উল্লেখ কৰিছে হয়তো জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য দুই এদিনতে ফাদিল হ'ব ৰাজ্যবাসীয়ে শুনিবলৈ পাব দুই এদিনতে ডাঙৰ খবৰ শুনাৰ সম্ভাৱনা আছে এয়া তৃতীয় দিনা সিআইডি কাৰ্যালয়ত হাজিৰ হ'ল শেখৰ জ্যোতি গোস্বামী আৰু আজিৰ সেই জেৰা দীঘলীয়া সময়ৰ বাবে চলিব বহু ঘণ্টা জুৰি চলিব আজিৰ জেৰা শেখৰে আজি বহু কথা ফাদিল কৰাৰ কথা উল্লেখ কৰিছে আজি বহু কথা কৈ যাব শেখৰে কৈছে মই যিমান জানো মই সকলো কৈ যাম মোৰ কণ্ঠ কোনেও ৰোধ কৰিব নোৱাৰে মুঠতে দাদাই ন্যায় পাবই লাগিব দাদাৰ বাবে মই যুঁজি যাম দাদাই ন্যায় পাবই লাগিব মোক জলৈকে মাতে মই তালৈকে যাম কেৱল দাদাই ন্যায় পোৱাটো বিচাৰিছো এই তৃতীয় দিনা সিআইডি কাৰ্যালয়ত হাজিৰ হ'ল শেখৰ জ্যোতি গোস্বামী শেখৰে কৈছে অসমবাসীয়ে নজনা বহু কথাই মই জনাম অসমবাসী কেতিয়াও সিংগাপুৰৰ কথা নুশুনা কথা মই কম দাদাক আচলতে যাবলৈ জোৰ কৰা হৈছিল নে দাদাই নিজেই গৈছিল দাদাক পানীত নমাই দিয়া হৈছিল নে দাদাই নিজেই পানীত নামিছিল কোনে দাদাক নামিবলৈ বাধ্য কৰাইছিল বা দাদাক
মৃত্যুৰ কথা কোৱা হৈছিল নেকি কিয় মৃত্যুৰ আলোচনা হৈছিল পানীত নমাৰ আগতে সকলো কথা শেখৰে এটা কৈ স্পষ্টীকৰণ দিম বা এটা কৈ যাম বুলি উল্লেখ কৰিছে সিআইডিৰ কাৰ্যালয়তে শেখৰ জ্যোতি গোস্বামী ইতিমধ্যে দেখিবলৈ পোৱা গৈছে তৃতীয় দিনা শেখৰ গৈছে আজি কিন্তু জেৰা দীঘলীয়া সময়ৰ বাবে হ'ব আজি বহু ঘণ্টা জুৰি চলিব জেৰা হয়তো জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য দুই এদিনতে ফাদিল হ'বলৈ গৈ আছে ৰাজ্যবাসীয়ে হয়তো নতুন খবৰ শুনাৰ সম্ভাৱনা আছে শেখৰে কৈছে মই সকলো কম মোক কোনেও ৰোধ কৰিব নোৱাৰে মই যি জানো মই সকলো কম দাদাই কেৱল ন্যায় পাব লাগে মই কেৱল খিয়াই বিচাৰিছো দাদাই ন্যায় পাব লাগিব সিংগাপুৰলৈ দাদাক জোৰ কৰা হৈছিল নে দাদা নিজ ইচ্ছামতে গৈছিল কিয় মৃত্যুৰ আলোচনা কৰা হৈছিল বাৰে বাৰে পানীত নমাৰ আগত কিয় মৃত্যুৰ প্ৰসংগ ওলাইছিল কিয় মৃত্যুৰ আলোচনা ওলাইছিল কিয় মৃত্যুৰ আলোচনা সকলোৱে কৰি আছিল দাদাক পানীত নামিবলৈ জোৰ কৰা হৈছিল নে নিজেই দাদা পানীত নামিছিল সকলো মই এটা কৈ যাম সকলো কথা জানিব লাগিব অসমবাসীয়ে জানিব লাগিব সকলো কথা এনেদৰে উল্লেখ কৰিছে এতিয়া শেখৰে কৈছে সিআইডিৰ সন্মুখত মই সকলো কথা কৈ যাম বুলি উল্লেখ কৰিছে শেখৰ জ্যোতি গোস্বামী শেখৰ মন্তব্য আছে আমি মন্তব্য আপোনাক শুনাম এয়া শেখৰে কৈছে যে মোৰ ফোনটো বা মোৰ নথিপত্ৰ আৰক্ষীয়ে জব্দ কৰিছে দাদাৰ ন্যায়ৰ বাবে জলৈ যাব লাগে মই সেই প্ৰান্তলৈকে যাম যতে মাতে মই তালৈকে যাম কেৱল দাদাই ন্যায় পাব লাগে মই দাদাৰ পৰিয়ালৰ সৈতে এবাৰ লগ পাবলৈ বিচাৰো সাক্ষাৎ হ'বলৈ বিচাৰো দাদাৰ পৰিয়ালৰ সৈতে দাদাৰ ন্যায়ৰ বাবে মই সকলো কৰিম আৰু জুবিন গাৰ্গৰ পৰিয়ালৰ ওচৰলৈ এবাৰ যাব বিচাৰো বুলি কাতৰ আহ্বান কৰিছে শেখৰ জ্যোতি গোস্বামী শেখৰে কৈছে যে মই সকলো সঁচা কথা কম মই যি জানো সকলো সঁচা কথা কম মই কেতিয়াও মিছা কথা নকওঁ আৰু সিদ্ধাৰ্থ সন্দৰ্ভত শেখৰে কৈছে যে সিদ্ধাৰ্থ ক'ত আছে মই নাজানো কিয়নো মোৰ মোবাইল মোৰ নথিপত্ৰ সকলো জব্দ কৰি ৰাখিছে আৰক্ষীয়ে গতিকে সিদ্ধাৰ্থ ক'ত আছে মই নাজানো কিন্তু মই যি জানো সকলো কম সিংগাপুৰলৈ যোৱাৰ আৰৰ ৰহস্য কি সিংগাপুৰলৈ জোৰ জবজ কৰি জুবিন গাৰ্গক লৈ যোৱা হৈছিল নে জুবিন গাৰ্গে নিজ ইচ্ছামতে সিংগাপুৰলৈ গৈছিল পানীত নমাৰ আগত জুবিন গাৰ্গক কি কৈছিল কোনে কি কৈছিল পানীত নামিবলৈ বাধ্য কৰোৱা হৈছিল নেকি জুবিন গাৰ্গক লাইফ জেকেট দিয়া হোৱা নাছিল নেকি নে জুবিন গাৰ্গে নিজেই লোৱা নাছিল জুবিন গাৰ্গ পানীত নমাৰ আগতে কিয় মৃত্যুৰ প্ৰসংগ ওলাইছিল কিয় বাৰে বাৰে মৃত্যুৰ আলোচনা কৰা হৈছিল যিহেতু জুবিন গাৰ্গ যেতিয়া পানীত নামিছিল তেতিয়া শেখৰ জ্যোতি চৌধুৰীয়ে কিন্তু শেখৰ জ্যোতি গোস্বামীয়ে কিন্তু তেতিয়া সাঁতুৰি আছিল জুবিন গাৰ্গৰ আশে পাশে সাঁতুৰি আছিল শেখৰ জ্যোতি গোস্বামীয়ে গতিকে শেখৰে জানে সকলো কথা কি আলোচনা হৈছিল সেই সময়ত জুবিন গাৰ্গক কোনোবাই যাবলৈ বাধ্য কৰাইছিল নে জুবিন গাৰ্গ নিজে পানীত নামিছিল সকলো কথা শেখৰ জ্যোতি গোস্বামীয়ে জানে গতিকে শেখৰে কৈছে মই সকলো জানো যি জানো মই সকলো কম সিআইডিক মই সকলো কথা জনাম সিআইডিয়ে কোনেও নজনা কথা জানিবলৈ পাব অসমবাসীয়ে নজনা কথা জানিবলৈ পাব অসমবাসীয়ে সিংগাপুৰৰ নজনা বহু ৰহস্য ফাদিল হ'বলৈ গৈ আছে লগতে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য দুই এদিনতে ফাদিল হ'বলৈ গৈ আছে যিহেতু ইটোৰ পিছত সিটো বিস্ফোৰক মন্তব্য কৰি গৈছে শেখৰে আৰক্ষী ইজনৰ পাছত সিজনক জেৰা চলাই আছে নিশিতা গোস্বামী অমৃত প্ৰভাত শেখৰ এয়া তৃতীয় দিনা সিআইডি কাৰ্যালয়ত হাজিৰ হৈছে শেখৰে কৈছে মই সকলো কৈ যাম মন্তব্য আছে শেখৰ জ্যোতি গোস্বামীৰ মন্তব্য আগবঢ়াইছো চিজ কৰিছে সেইকাৰণে মই বৰ্তমান ময়ো আপোনালোকৰ নিচিনা একেই যে যি সুধিছে মোৰ যিমানখিনি পাৰোঁ মই গোটেইখিনি সহযোগ কৰিছোঁ মই কালিও আপোনালোকৰ ওচৰত কৈছিলোঁ মৃত্যুৰ আগমুহূৰ্তলৈকে প্ৰশাসনৰ লগত মই পূৰ্ণ সহযোগিতা কৰিম তেওঁলোকে যি কয় মোক যেতিয়াই মাতে CID হওক SIT হওক CBI হওক মই প্ৰত্যেকেই ইয়াত নহয় বেলেগত যাব লাগে মই তালৈকে যাম মই মৃত্যুৰ আগমুহূৰ্তলৈকে যুঁজিম দাদাৰ কাৰণে ন্যায়ৰ কাৰণে তেওঁলোকৰ তদন্তৰ খাতিৰতে মাতিছে তেওঁলোকে তাৰ পৰা নিশ্চয় তেওঁলোকে কিবা উপকৃত হৈছে তাৰ কাৰণে আপোনালোকে নিশ্চয় সুখবৰ এটা পাব তেওঁলোকৰ পৰা যিটো বিচাৰিছে হয় সকলোখিনি সুধিছে তেওঁলোকে তাৰ ওপৰতো বিবেচনা কৰি তেওঁলোকে বিচাৰ কৰি আছে আপোনালোকে নিশ্চয় তেওঁলোকৰ পৰা ভাল খবৰ পাব নাই মই ঘৰত গৈছোঁ ডেইলি মোক ৰাতিপুৱা যিটো টাইম কৈছে মই তাৰ এডভান্সলিয়ে মই আহি গৈছোঁ এটা বস্তু মই ক্লিয়াৰ কৰিব বিচাৰিছোঁ মই এজন আমাৰ বাকী আঠজন যেনেকৈ মিউজিচিয়ান থাকে আমাৰ সাউণ্ড চিষ্টেম থাকে আমাৰ গাড়ীৰ ড্ৰাইভাৰ থাকে আমি সকলোৱে এটা মেনেজমেণ্টৰ আণ্ডাৰত আমাক যেতিয়া কয় য'ত যাবলৈ কয় আমি তালৈকে যাওঁ তেওঁলোকে য'ত যাব দিয়ে য'ত থাকিব দিয়ে আমি তাতেই থাকোঁ আমি সেই মেনেজমেণ্ট আমি দাদাক লৈ যাব নোৱাৰোঁ সকলোতে মোক নেদেখে অকল প্ৰগ্ৰেমত থাকে মই দাদা যোনদিনা দাদাক ইয়াতে লৈ অহা হৈছিল সেইদিনাখন ময়ো একেলগে আহিছোঁ সেইদিনাখনৰ পৰা মই ঘৰত আছোঁ মোৰ ফোন মোৰ সকলো বস্তু প্ৰশাসনে চিজ কৰিছে সেইকাৰণে মই বৰ্তমান ময়ো আপোনালোকৰ নিচিনা একেই যে ক'ত আছে তেওঁলোক ময়ো সঁচাকৈ গম নাপাওঁ প্ৰশাসনে তাৰ বিচাৰ দিব মই প্ৰথম দিনাৰ পৰাই কৈ আছোঁ দাদা সৰু সজাইত থাকোঁতে দাদাৰ অন্ত্যেষ্টিক্ৰিয়াৰ সময়তো মই সদায় যিহেতু ষ্টুডিঅ'ত মই আজি 10-15 বছৰে ৰেকৰ্ডিং কৰি আছিলোঁ সেইটোতো বেলেগেই দাদাৰ লগত নিজৰ এটা ভাই সুলভ ৰিলেশ্যন এটাত আছিলোঁ মইনো চবেই যিহেতু যাব বিচাৰে মইনো কিয় নিবিচাৰিম মই আজি নহয় মই প্ৰত্যেক দিনে বিচাৰি আহিছোঁ কিন্তু প্ৰশাসনৰ যিটো
তাগিদা থাকে তেওঁলোকৰ মতে মই চলিব লাগিব যেহেতু মই এটা আইনৰ কাঠবেৰৰ ভিতৰত আছোঁ যি খুদিছে মোৰ যিমানখিনি পাৰোঁ মই গোটেইখিনি সহযোগ কৰিছোঁ মই কালিও আপোনালোকৰ ওচৰত কৈছিলোঁ মৃত্যুৰ আগমুহূৰ্তলৈকে প্ৰশাসনৰ লগত মই পূৰ্ণ সহযোগিতা কৰিম তেওঁলোকে যি কয় মোক যেতিয়াই মাতে CID হওক SIT হওক CBI হওক মই প্ৰত্যেকেলি ইয়াত নহয় বেলেগত যাব লাগে মই তালৈকে যাম মই মৃত্যুৰ আগমুহূৰ্তলৈকে যুঁজিম দাদাৰ কাৰণে ন্যায়ৰ কাৰণে তেওঁলোকৰ তদন্তৰ খাতিৰতে মাতিছে তেওঁলোকে তাৰ পৰা নিশ্চয় তেওঁলোকে কিবা উপকৃত হৈছে তাৰ কাৰণে আপোনালোকে নিশ্চয় সুখবৰ এটা পাব তেওঁলোকৰ পৰা যিটো বিচাৰিছে হয় সকলোখিনি সুধিছে তেওঁলোকে তাৰ ওপৰতো বিবেচনা কৰি তেওঁলোকে বিচাৰ কৰি আছে আপোনালোকে নিশ্চয় তেওঁলোকৰ পৰা ভাল খবৰ পাব নাই মই ঘৰত গৈছোঁ ডেইলি মোক ৰাতিপুৱা যিটো টাইম কৈছে মই তাৰ এডভান্সলিয়ে মই আহি গৈছোঁ এটা বস্তু মই ক্লিয়াৰ কৰিব বিচাৰিছোঁ মই এজন আমাৰ বাকী আঠজন যেনেকৈ মিউজিচিয়ান থাকে আমাৰ চাউণ্ড ছিষ্টেম থাকে আমাৰ গাড়ীৰ ড্ৰাইভাৰ থাকে আমি সকলোৱে এটা মেনেজমেণ্টৰ আণ্ডাৰত আমাক যেতিয়া কয় য'ত যাবলৈ কয় আমি তালৈকে যাওঁ তেওঁলোকে য'ত যাব দিয়ে য'ত থাকিব দিয়ে আমি তাতেই থাকোঁ আমি সেই মেনেজমেণ্ট আমি দাদাক লৈ যাব নোৱাৰোঁ সকলোতে মোক নেদেখে অকল প্ৰগ্ৰেমত থাকে মই দাদা যোনদিনা দাদাক ইয়াতে লৈ অহা হৈছিল সেইদিনাখন ময়ো একেলগে আহিছোঁ সেইদিনাখনৰ পৰা মই ঘৰত আছোঁ মোৰ ফোন মোৰ সকলো বস্তু প্ৰশাসনে চিজ কৰিছে সেইকাৰণে মই বৰ্তমান ময়ো আপোনালোকৰ নিচিনা একেই যে ক'ত আছে তেওঁলোক ময়ো সঁচাকৈ গম নাপাওঁ প্ৰশাসনে তাৰ বিচাৰ দিব মই প্ৰথম দিনাৰ পৰাই কৈ আছোঁ দাদা সৰু সজাইত থাকোঁতে দাদাৰ অন্ত্যেষ্টিক্ৰিয়াৰ সময়তো মই সদায় যিহেতু ষ্টুডিঅ'ত মই আজি 10-15 বছৰে ৰেকৰ্ডিং কৰি আছিলোঁ সেইটোতো বেলেগেই দাদাৰ লগত নিজৰ এটা ভাই সুলভ ৰিলেশ্যন এটাত আছিলোঁ মইনো চবেই যিহেতু যাব বিচাৰে মইনো কিয় নিবিচাৰিম মই আজি নহয় মই প্ৰত্যেক দিনে বিচাৰি আহিছোঁ কিন্তু প্ৰশাসনৰ যিটো তাগিদা থাকে তেওঁলোকৰ মতে মই চলিব লাগিব যেহেতু মই এটা আইনৰ কাঠবেৰৰ ভিতৰত আছোঁ যি খুদিছে মোৰ যিমানখিনি পাৰোঁ মই গোটেইখিনি সহযোগ কৰিছোঁ মই কালিও আপোনালোকৰ ওচৰত কৈছিলোঁ মৃত্যুৰ আগমুহূৰ্তলৈকে প্ৰশাসনৰ লগত মই পূৰ্ণ সহযোগিতা কৰিম তেওঁলোকে যি কয় মোক যেতিয়াই মাতে CID হওক SIT হওক CBI হওক মই প্ৰত্যেকেলি ইয়াত নহয় বেলেগত যাব লাগে মই তালৈকে যাম মই মৃত্যুৰ আগমুহূৰ্তলৈকে যুঁজিম দাদাৰ কাৰণে ন্যায়ৰ কাৰণে তেওঁলোকৰ তদন্তৰ খাতিৰতে মাতিছে তেওঁলোকে তাৰ পৰা নিশ্চয় তেওঁলোকে কিবা উপকৃত হৈছে তাৰ কাৰণে আপোনালোকে নিশ্চয় সুখবৰ এটা পাব তেওঁলোকৰ পৰা যিটো বিচাৰিছে হয় সকলোখিনি সুধিছে তেওঁলোকে তাৰ ওপৰতো বিবেচনা কৰি তেওঁলোকে বিচাৰ কৰি আছে আপোনালোকে নিশ্চয় তেওঁলোকৰ পৰা ভাল খবৰ পাব নাই মই ঘৰত গৈছোঁ ডেইলি মোক ৰাতিপুৱা যিটো টাইম কৈছে মই তাৰ এডভান্সলিয়ে মই আহি গৈছোঁ এটা বস্তু মই ক্লিয়াৰ কৰিব বিচাৰিছোঁ মই এজন আমাৰ বাকী আঠজন যেনেকৈ মিউজিচিয়ান থাকে আমাৰ চাউণ্ড ছিষ্টেম থাকে আমাৰ গাড়ীৰ ড্ৰাইভাৰ থাকে আমি সকলোৱে এটা মেনেজমেণ্টৰ আণ্ডাৰত আমাক যেতিয়া কয় য'ত যাবলৈ কয় আমি তালৈকে যাওঁ তেওঁলোকে য'ত যাব দিয়ে য'ত থাকিব দিয়ে আমি তাতেই থাকোঁ আমি সেই মেনেজমেণ্ট আমি দাদাক লৈ যাব নোৱাৰোঁ সকলোতে মোক নেদেখে অকল প্ৰগ্ৰেমত থাকে মই দাদা যোনদিনা দাদাক ইয়াতে লৈ অহা হৈছিল সেইদিনাখন ময়ো একেলগে আহিছোঁ সেইদিনাখনৰ পৰা মই ঘৰত আছোঁ মোৰ ফোন মোৰ সকলো বস্তু প্ৰশাসনে চিজ কৰিছে সেইকাৰণে মই বৰ্তমান ময়ো আপোনালোকৰ নিচিনা একেই যে ক'ত আছে তেওঁলোক ময়ো সঁচাকৈ গম নাপাওঁ প্ৰশাসনে তাৰ বিচাৰ দিব মই প্ৰথম দিনাৰ পৰাই কৈ আছোঁ দাদা সৰু সজাইত থাকোঁতে দাদাৰ অন্ত্যেষ্টিক্ৰিয়াৰ সময়তো মই সদায় যিহেতু ষ্টুডিঅ'ত মই আজি 10-15 বছৰে ৰেকৰ্ডিং কৰি আছিলোঁ সেইটোতো বেলেগেই দাদাৰ লগত নিজৰ এটা ভাই সুলভ ৰিলেশ্যন এটাত আছিলোঁ মইনো চবেই যিহেতু যাব বিচাৰে মইনো কিয় নিবিচাৰিম মই আজি নহয় মই প্ৰত্যেক দিনে বিচাৰি আহিছোঁ কিন্তু প্ৰশাসনৰ যিটো তাগিদা থাকে তেওঁলোকৰ মতে মই চলিব লাগিব যেহেতু মই এটা আইনৰ কাঠবেৰৰ ভিতৰত আছোঁ যি খুদিছে মোৰ যিমানখিনি পাৰোঁ মই গোটেইখিনি সহযোগ কৰিছোঁ মই কালিও আপোনালোকৰ ওচৰত কৈছিলোঁ মৃত্যুৰ আগমুহূৰ্তলৈকে প্ৰশাসনৰ লগত মই পূৰ্ণ সহযোগিতা কৰিম তেওঁলোকে যি কয় মোক যেতিয়াই মাতে CID হওক SIT হওক CBI হওক মই প্ৰত্যেকেলি ইয়াত নহয় বেলেগত যাব লাগে মই তালৈকে যাম মই মৃত্যুৰ আগমুহূৰ্তলৈকে যুঁজিম দাদাৰ কাৰণে ন্যায়ৰ কাৰণে তেওঁলোকৰ তদন্তৰ খাতিৰতে মাতিছে তেওঁলোকে তাৰ পৰা নিশ্চয় তেওঁলোকে কিবা উপকৃত হৈছে তাৰ কাৰণে আপোনালোকে নিশ্চয় সুখবৰ এটা পাব তেওঁলোকৰ পৰা যিটো বিচাৰিছে হয় সকলোখিনি সুধিছে তেওঁলোকে তাৰ ওপৰতো বিবেচনা কৰি তেওঁলোকে বিচাৰ কৰি আছে আপোনালোকে নিশ্চয় তেওঁলোকৰ পৰা ভাল খবৰ পাব নাই মই ঘৰত গৈছোঁ ডেইলি মোক ৰাতিপুৱা যিটো টাইম কৈছে মই তাৰ এডভান্সলিয়ে মই আহি গৈছোঁ এটা বস্তু মই ক্লিয়াৰ কৰিব বিচাৰিছোঁ মই এজন আমাৰ বাকী আঠজন যেনেকৈ মিউজিচিয়ান থাকে আমাৰ চাউণ্ড ছিষ্টেম থাকে আমাৰ গাড়ীৰ ড্ৰাইভাৰ থাকে আমি সকলোৱে এটা মেনেজমেণ্টৰ আণ্ডাৰত আমাক যেতিয়া কয় য'ত যাবলৈ কয় আমি তালৈকে যাওঁ তেওঁলোকে য'ত যাব দিয়ে য'ত থাকিব দিয়ে আমি তাতেই থাকোঁ আমি সেই মেনেজমেণ্ট আমি দাদাক লৈ যাব নোৱাৰোঁ সকলোতে মোক নেদেখে অকল প্ৰগ্ৰেমত থাকে মই দাদা যোনদিনা দাদাক ইয়াতে লৈ অহা হৈছিল সেইদিনাখন ময়ো একেলগে আহিছোঁ সেইদিনাখনৰ পৰা মই ঘৰত আছোঁ মোৰ ফোন মোৰ সকলো বস্তু প্ৰশাসনে চিজ কৰিছে সেইকাৰণে মই বৰ্তমান ময়ো আপোনালোকৰ নিচিনা একেই যে ক'ত আছে তেওঁলোক ময়ো সঁচাকৈ গম নাপাওঁ প্ৰশাসনে তাৰ বিচাৰ দিব মই প্ৰথম দিনাৰ পৰাই কৈ আছোঁ দাদা
সৰু সজাইত থাকোঁতে দাদাৰ অন্ত্যেষ্টিক্ৰিয়াৰ সময়তো মই সদায় যিহেতু ষ্টুডিঅ'ত মই আজি 10-15 বছৰে ৰেকৰ্ডিং কৰি আছিলোঁ, সেইটোতো বেলেগেই। দাদাৰ লগত নিজৰ এটা ভাই সুলভ ৰিলেশ্যন এটাত আছিলোঁ। মইনো চবেই যিহেতু যাব বিচাৰে, মইনো কিয় নিবিচাৰিম? মই আজি নহয়, মই প্ৰত্যেক দিনে বিচাৰি আহিছোঁ, কিন্তু প্ৰশাসনৰ যিটো তাগিদা থাকে তেওঁলোকৰ মতে মই চলিব লাগিব, যিহেতু মই এটা আইনৰ কাঠবেৰৰ ভিতৰত আছোঁ। যি সুধিছে মোৰ যিমানখিনি পাৰোঁ মই গোটেইখিনি সহযোগ কৰিছোঁ। মই কালিও আপোনালোকৰ ওচৰত কৈছিলোঁ, মৃত্যুৰ আগমুহূৰ্তলৈকে প্ৰশাসনৰ লগত মই পূৰ্ণ সহযোগিতা কৰিম। তেওঁলোকে যি কয়, মোক যেতিয়াই মাতে, CID হওক, SIT হওক, CBI হওক, মই প্ৰত্যেকেই ইয়াত নহয় বেলেগত যাব লাগে, মই তালৈকে যাম। মই মৃত্যুৰ আগমুহূৰ্তলৈকে যুঁজিম দাদাৰ কাৰণে, ন্যায়ৰ কাৰণে। তেওঁলোকৰ তদন্তৰ খাতিৰতে মাতিছে, তেওঁলোকে তাৰ পৰা নিশ্চয় তেওঁলোকে কিবা উপকৃত হৈছে, তাৰ কাৰণে আপোনালোকে নিশ্চয় সুখবৰ এটা পাব তেওঁলোকৰ পৰা যিটো বিচাৰিছে। হয়, সকলোখিনি সুধিছে। তেওঁলোকে তাৰ ওপৰতো বিবেচনা কৰি তেওঁলোকে বিচাৰ কৰি আছে। আপোনালোকে নিশ্চয় তেওঁলোকৰ পৰা ভাল খবৰ পাব। নাই, মই ঘৰত গৈছোঁ, ডেইলি মোক ৰাতিপুৱা যিটো টাইম কৈছে মই তাৰ এডভান্সলিয়ে মই আহি গৈছোঁ। এটা বস্তু মই ক্লিয়াৰ কৰিব বিচাৰিছোঁ, মই এজন, আমাৰ বাকী 8জন যেনেকৈ মিউজিচিয়ান থাকে, আমাৰ চাউণ্ড ছিষ্টেম থাকে, আমাৰ গাড়ীৰ ড্ৰাইভাৰ থাকে, আমি সকলোৱে এটা মেনেজমেণ্টৰ আণ্ডাৰত আমাক যেতিয়া কয়, য'ত যাবলৈ কয় আমি তালৈকে যাওঁ। তেওঁলোকে য'ত যাব দিয়ে, য'ত থাকিব দিয়ে আমি তাতেই থাকোঁ। আমি সেই মেনেজমেণ্ট আমি দাদাক লৈ যাব নোৱাৰোঁ। সকলোতে মোক নেদেখে, অকল প্ৰগ্ৰেমত থাকে। মই দাদা যোনদিনা দাদাক ইয়াতে লৈ অহা হৈছিল, সেইদিনাখন ময়ো একেলগে আহিছোঁ। সেইদিনাখনৰ পৰা মই ঘৰত আছোঁ। মোৰ ফোন, মোৰ সকলো বস্তু প্ৰশাসনে চিজ কৰিছে। সেইকাৰণে মই বৰ্তমান ময়ো আপোনালোকৰ নিচিনা একেই, যে ক'ত আছে তেওঁলোক ময়ো সঁচাকৈ গম নাপাওঁ। প্ৰশাসনে তাৰ বিচাৰ দিব। মই প্ৰথম দিনাৰ পৰাই কৈ আছোঁ, দাদা সৰু সজাইত থাকোঁতে দাদাৰ অন্ত্যেষ্টিক্ৰিয়াৰ সময়তো মই সদায় যিহেতু ষ্টুডিঅ'ত মই আজি 10-15 বছৰে ৰেকৰ্ডিং কৰি আছিলোঁ, সেইটোতো বেলেগেই। দাদাৰ লগত নিজৰ এটা ভাই সুলভ ৰিলেশ্যন এটাত আছিলোঁ। মইনো চবেই যিহেতু যাব বিচাৰে, মইনো কিয় নিবিচাৰিম? মই আজি নহয়, মই প্ৰত্যেক দিনে বিচাৰি আহিছোঁ, কিন্তু প্ৰশাসনৰ যিটো তাগিদা থাকে তেওঁলোকৰ মতে মই চলিব লাগিব, যিহেতু মই এটা আইনৰ কাঠবেৰৰ ভিতৰত আছোঁ। যি সুধিছে মোৰ যিমানখিনি পাৰোঁ মই গোটেইখিনি সহযোগ কৰিছোঁ। মই কালিও আপোনালোকৰ ওচৰত কৈছিলোঁ, মৃত্যুৰ আগমুহূৰ্তলৈকে প্ৰশাসনৰ লগত মই পূৰ্ণ সহযোগিতা কৰিম। তেওঁলোকে যি কয়, মোক যেতিয়াই মাতে, CID হওক, SIT হওক, CBI হওক, মই প্ৰত্যেকেই ইয়াত নহয় বেলেগত যাব লাগে, মই তালৈকে যাম। মই মৃত্যুৰ আগমুহূৰ্তলৈকে যুঁজিম।